তাৰিখেও আমাৰ বৃক্ষৰোপণ হৈছে। তাৰপিছত আপোনাৰ যিখিনি আমাৰ নীতি নিয়মৰ মাজেৰে হয়, তাৰপিছতে আমাৰ বলি বিধান হ'ল। এতিয়া আমাৰ হোমযজ্ঞ হ'ব। তাৰপিছত পৰৱৰ্তী ওজাপালি থাকিব। এনেকৈ কাৰ্য অনুসৰি আমাৰ কাৰ্যনিকভাৱে গৈ থাকিব। আমাৰ একচুৱেলি এইটো 3 দিনীয়া। যোৱাকালি আমাৰ বেলবৰণ গ'ল, আজি আমাৰ মেইন পূজা, অহাকালি আমাৰ ভাষণ হয়। আমাৰ ভক্তটো দেখিছে আপোনালোকে, বহুত ভক্ত সমাগম হৈছে আৰু আমাৰ প্ৰত্যেক বছৰে মানে এইটো পৰিমাণটো বাঢ়ি গৈ আছে। অহাকালি আমাৰ মহিলা নাম দল আছে, তো আমি কালি নাম হ'ব আমাৰ। আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে চবকে আহ্বান জনাইছোঁ, তেওঁলোকে যাতে বা তেখেতলোকে কালি নাম উপভোগ কৰে আমাৰ ইয়াতে আহি। কাৰণ ইমান ভক্ত আহিছে, এনেকৈ আমাৰ জাগা দিয়াৰ কাৰণে ঠাইৰ অভাৱ হৈছে। আৰু মানে আগতকৈ আমি পেণ্ডেল ডাঙৰ কৰিছোঁ, তথাপিতো আমি মানে কি মানুহক বহিব মানে আসন ভালমতে দিব পৰা নাই। আৰু মানে মানুহখিনি মানে থিয় হৈ হ'লেও চাব লগা হৈছে, কাৰণ অনবেলিতকৈ আমাৰ মানুহ এবাৰ বহুত বেছি। আৰু ৰাইজৰ আমি এতিয়া 57। তাৎপৰ্যপূৰ্ণ মানে আমাৰ ইয়াতে বলি বিধান হয় আৰু মা মনসাৰ আশীৰ্বাদ যোনে যি মনৰ কামনা কৰে সেয়া আমাৰ পূৰ্ণ হয় বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু আমি বিশ্বাস কৰি আমি অতীজৰ পৰা আমি এই পূজাখন কৰি আহিছোঁ। আমাৰ চবে মানস কৰে, সেই হিচাপে আমাৰ পূৰ্ণ হয় বুলি আমি আশা কৰোঁ।